সমগ্ৰ অসমৰ যিসমূহ কাৰাগাৰ আছে কাৰাগাৰসমূহত ব্যাপক দুৰ্নীতি হৈ থকাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আহিছে আৰু নগাঁও জিলা কাৰাগাৰ বা নগাঁও যি বিশেষ কাৰাগাৰত শেহতীয়াকৈ কেইবাবাৰো ছাডেন ভিজিট দি পেলাই বহু খেলি মেলি ধৰা পেলাইছিল নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই কিন্তু শেহতীয়াকৈ দুগৰাকীকৈ কয়দীৰ একেদিনাই মৃত্যু হোৱাৰ ঘটনাক লৈ পেলাই নগাঁৱৰ কাৰাগাৰসমূহক লৈ পেলাই পুনৰ প্ৰশ্নৰ সৃষ্টি হৈছে আমাৰ লগত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ এটা দিনতে দুগৰাকীকৈ কয়দীৰ মৃত্যু আৰু সেই কথাক লৈ পেলাই পুনৰ নগাঁৱৰ কাৰাগাৰসমূহক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু ঘটনাখনৰ পৰা আপুনি ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তও আপুনি ঘোষণা কৰিছে কি ঘটনা ছাৰ কি সবিশেষ কি জনাব লাগিছে আমি যোৱা পৰহি ৰাতিপুৱা আমি খবৰ পাইছোঁ যে আমাৰ ৰূপ সিং আৰু কোঁৱৰ এজন নামৰ দুজন কয়দীৰ এজনৰ আমাৰ স্পেচিয়েল জেইলত আৰু এজনৰ আমাৰ চেণ্ট্ৰেল জেইলত তেওঁলোকৰ মৃত্যু হৈছে আৰু তাৰ কাৰণ দেখুৱাইছে কাৰ্ডিয়াক এৰেষ্ট তেওঁলোকক ৰাতিপুৱা যেতিয়া তেওঁলোকক পাইছে কাৰাগাৰত আমি জেইল ছুপাৰিণ্টেণ্ডেণ্টৰ লগত কথা পাতিছিলোঁ তেওঁ ক'লে যে যেতিয়া কয়দীসকলক উঠাবলৈ চেষ্টা কৰে সেই তেওঁলোক উঠা নাছিলে আৰু তেওঁলোকৰ কোনো মাত নমতা দেখি তেওঁলোকক হস্পিটেললৈ লৈ যোৱা হয় আৰু হস্পিটেলত তেওঁলোকক ব্ৰড ডেড বুলি কোৱা হয় ছুপাৰিণ্টেণ্ডেণ্টৰ ৰিপৰ্টৰ মতে বা আমি এক্সিকিউটিভ মেজিষ্ট্ৰেট এজনো পঠিয়াইছিলোঁ আমাৰ যোনটো ইনকুৱেষ্ট বুলি কয় ইনকুৱেষ্ট কৰিবলৈ ইনকুৱেষ্টৰ পিছত আমি ফিজিকেল ইঞ্জুৰি মানে তেওঁৰ গাত কোনো তেনেকুৱা ধৰণৰ আঘাত আমি দেখা নাই চকুৰে দেখা নাই এতিয়া পোষ্টমৰ্টম ৰিপৰ্টটো আহিব পোষ্টমৰ্টম ৰিপৰ্টটোৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব আৰু সমান্তৰালভাৱে আমি এটা দণ্ডাধীশ পৰ্যায়ৰ এটা এনকুৱাইৰি দিছোঁ এটা তদন্ত দিছোঁ আৰু সেই তদন্তৰ যেতিয়া ৰিপৰ্ট আহিব তেতিয়া সঠিক আমি গোটেই কথাখিনি আমি ক'ব পাৰিম ছাৰ নগাঁও জিলাৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে আপুনি ছাৰ এবাৰ ছাডেন ভিজিট দিছিলে আৰু সেই সময়ত বহু খেলি মেলি ধৰা পৰিছিলে কেইবাগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিলে এতিয়া আপুনি সেই পদক্ষেপ লোৱাৰ পিছত যথেষ্টখিনি সেই ঠাইত সেই অপৰাধসমূহ কমিছে বুলি গম পোৱা গৈছে কিন্তু তথাপিও অসমৰ বিভিন্ন কাৰাগাৰত যি বৰ্তমান খেলি মেলি চলি আছে বিভিন্ন ধৰণৰ প্ৰায়ে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে এই কথা বতৰাসমূহত যি অসমৰ যি কাৰাগাৰ যি এটা বিয়াগম বিভাগ আছে এই বিভাগটোৰ চোৱা চিতাৰ দায়িত্ব নাই জানো ছাৰ এইবিলাক পৰ্যবেক্ষণ কৰিব লাগে তেওঁলোকে কৰিব লাগে হয় কিন্তু ধৰি লওক মই নগাঁও জিলাৰ আয়ুক্ত হিচাপে মই মোৰ তত্বাৱধানত যিকেইখন জেইল আছে মই সেই পৰিসীমা অতিক্ৰম কৰি গৈ কথা ক'লে ভাল নহ'ব বা সেইটো বিধিগতও নহয় কিন্তু মই নগাঁও জেইলখনত কওঁ মই কি পাইছিলোঁ যেতিয়া মই হঠাৎ আকস্মিক যেতিয়া মই মই তেওঁ জেইলখনলৈ গৈছিলোঁ তাত এখন মানে পূৰ্ণহতীয়াকৈ এখন হোটেল চলি আছিলে আৰু হোটেলখনত আপোনাৰ এই যে এনাৰ্জি ড্ৰিংকবিলাক যে ক'ল্ড ড্ৰিংক এটা ফ্ৰিজ আছিলে সেই ফ্ৰিজটোত এনাৰ্জি ড্ৰিংক ক'ল্ড ড্ৰিংক আৰু সেইটো সময়তে তেওঁলোকৰো কিবা ভাগ্য বেয়া আছিলে সেইটো সময়তে মাছৰ গাড়ীখন আকৌ আহি পেলাই পাইছেহি ক'ল্ড ড্ৰিংকছৰ গাড়ী মাছৰ গাড়ী আৰু মাছত মাছ মাংস কণী ইত্যাদি ইত্যাদি পইচা দিলেই পায় সমান্তৰালভাৱে কয়দীসকলক লগ কৰিবলৈ তেওঁলোকৰ যেতিয়া অভিভাৱকসকল আহে আমাক কোৱা মতে এটা পইচা এটা জমা কৰে তেওঁলোকে যে কয়দীক খোৱা বোৱা দিবলৈ সেই তাৰে এটা পইচা কাটি থৈ দিয়া হয় ধৰি লওক আপুনি টকা 1000 দিছে সেই কয়দীজনে মাত্ৰ 800 টকাহে পাব সেই 200 টকা তাত কাটি থৈ দিয়া হয় তাৰপিছত আহিলে আপোনাৰ এজন মানুহে ড্ৰাগছৰ যোনটো এনেকুৱা সৰু সৰু ভাইল বুলি কয় সেই ভাইলত ধৰি লওক ড্ৰাগ আনে তাত 5 গ্ৰাম বা 5 গ্ৰামতকৈ কম থাকে সেই তেনেকুৱা ভাইল এটা পৰ্যন্ত উলিয়াই দিছিলে আৰু কৈছিলে যে তেতিয়াৰ জেইলৰ যোনজন ছুপাৰিণ্টেণ্ডেণ্ট তেওঁৰ তত্বাৱধানত এতিয়া যেতিয়ালৈকে সেইখিনি প্ৰুফ নহয় আমি সেইখিনি কথা তেওঁ কৰিছেই বুলি আমি ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকক যেতিয়া সোধোঁ তেওঁলোকে কয় যে কয়দীসকলে যিহেতুকে সৰহসংখ্যক ড্ৰাগছ বেপাৰী আছিলে বা তেওঁলোকে ড্ৰাগ এডিক্ট তেওঁলোকে ড্ৰাগ খায় সেইকাৰণে তেওঁলোকক আনি পেলাই হেৰিৰ ভিতৰত ৰখাৰ বাবে যেতিয়া কাৰাগাৰৰ ভিতৰত ৰখা হয় তেওঁলোক খুব ভাইলেণ্ট হৈ যায় তেওঁলোকে খুব এটা মানে ভাইলেণ্ট এটা আচৰণ কৰে
যাৰ ফলত তেওঁলোকক কিছুমান বস্তু যেনে চাদা ইত্যাদি ইত্যাদি অকণমান কিবা এটা ৰাগিয়াল বস্তু যদি খাবলৈ দিয়া নহয় তেতিয়াহ'লে তেওঁলোকক চলাবলৈ অসুবিধা হয় কিন্তু ডাঙৰীয়া চাওক আমাৰ কথাটো এইটো এখন কাৰাগাৰলৈ এজন কয়দী কিয় পঠিওৱা হয় যাৱজ্জীৱন কাৰাদণ্ড যিসকলে পাইছে যাৱজ্জীৱন বুলি যদিও কয় এটা সময়ত দেখোঁ যে এটা পৰ্যায়ত যদি তেওঁ ভাল ধৰণে তেওঁ ব্যৱহাৰ কৰিছে বা জেইলাৰে বা ৰিপৰ্টবোৰ যদি ভালকৈ যায় 10 বছৰ বা এটা সময়ৰ পিছত আমি গম পোৱা মতে তেওঁলোকক ৰেহাইও দিয়া হয় এতিয়া জেল এখনলৈ কয়দী এজনক অত্যাচাৰ কৰিবলৈ নহয় এখন সভ্য সমাজৰ এখন জেলত তেওঁ যাতে ৰিফৰ্ম হয় তেওঁ যাতে এটা নতুন জীৱন তাত থাকি তেওঁ অনুতাপ কৰিব পাৰে এই কথাখিনি যাতে তেওঁ উপলব্ধি হয় যিখিনি ভুল কাম কৰিছিলে আৰু সৰহসংখ্যক কয়দী এটা সময়ত তেওঁলোকে যিখিনি তেওঁলোকৰ যিখিনি কাৰ্যকাল বা যিখিনি সময় তেওঁলোকে জেলত কটাব লাগে সেইখিনি কটাৰ পিছত তেওঁলোকে সমাজখনলৈ উভতি যায় সমাজখনলৈ তেওঁলোকক যেতিয়া আমি উভতাই পঠিয়াম তেওঁলোকৰ মনত এষাৰ কথা থাকিব লাগিব যে সেই জেলখনলৈ মই আৰু উভতি যাব বিচৰা নাই বহু কষ্টকৰ হয় নহয় এতিয়া তাত যদি টকা পইচা দিলেই চব বস্তু পায় তেতিয়াহ'লে আমি আৰু সেই দিশত যদি আমি কাম কৰা নাই মই ভাবোঁ যে আয়ুক্তজন হিচাপে এইটো মোৰ গুৰু দায়িত্ব যিহেতুকে মোৰ তত্ত্বাৱধানত সেই জেলকেইখন আছে আজি সেই তাত কি হৈ আছে কেনেধৰণে হৈ আছে সেইখিনি কথা জনাটো মই উচিত আৰু তাত যদি সেই তেনেধৰণে তেওঁলোকে টকা দিলেই বস্তু পাইছে তেতিয়াহ'লে ক'ৰবাত আমাৰ প্ৰশাসন ব্যৰ্থ হৈছে মই ভাবোঁ যে সেইটো আমাৰ গুৰু দায়িত্ব আৰু জেলখনৰ ওপৰত এজন আয়ুক্তই বিশেষভাৱে গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ আৰু তাৰ কাৰণটো হৈছে যে এইখিনি লোক যিসকল ড্ৰাগ এডিক্ট থাকে ডাঙৰ ডাঙৰ ক্ৰিমিনেল থাকে বহুতে কিছুমান সৰু সৰু হেৰি কৰিও ধৰি লওক কিছুমান ক্ৰাইম কৰিও তেওঁলোকে জেলত থাকিবলগীয়া হয় যিহেতুকে বহুতৰ ক্ষেত্ৰত তাত অৱশ্যে আনুষংগিক বহুতো কথা আছে কিন্তু কিছুমানৰ হাতত উকিল ধৰিবলৈ পইচা নাথাকে কিন্তু আজি এতিয়া চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক উকিল পৰ্যন্ত দিয়া হয় হয় নহয় আৰু আমাৰ কমিটি বহে যাতে অলাগতিয়ালকৈ যদি কাৰোবাক কিবা কাৰণবশতঃ যদি তেওঁৰ অপৰাধ ইমান গুৰুতৰ নহয় তেতিয়াহ'লে তেওঁলোকক কেনেধৰণে সোনকালে জাজৰ সন্মুখত লৈ গৈ কেনেকৈ তেওঁলোকক জেলৰ পৰা ৰেহাই দিব পাৰি সেইখিনিও চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে কিন্তু ঘূৰি পকি গৈ মই এষাৰ কথাই ক'ম যে জেলখনৰ ভিতৰত আজি বিচাৰিলে কিবা বস্তু পোৱা ভোগ বিলাসিতাৰ সেই বস্তুখিনি পোৱা সেইখিনি পোৱা অনায়াসে আমি হ'বলৈ দিব নোৱাৰোঁ আৰু যদি সেইখিনি হৈ আছে তেতিয়াহ'লে প্ৰশাসন ক'ৰবাত ব্যৰ্থ হৈছে নিশ্চয় মই এটা কথা পুনৰ কৈছোঁ যে ছাৰে নগাঁও জিলাৰ আয়ুক্তৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কোনোবাগৰাকী আয়ুক্তই এইদৰে ছাডেন ভিজিট দিছে নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰত আৰু তাৰ পিছতে বহু খেলিমেলি ধৰা পৰিছে আৰু তেওঁলোকৰ যিকেইগৰাকী বিষয়া কৰ্মচাৰী সেই সময়ত দায়িত্ব লৈছিল তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট কঠোৰ ব্যৱস্থা লৈছে কিন্তু এটা কথা পুনৰ যিটো কথা কৈছে যে নগাঁও জিলা আয়ুক্তগৰাকীয়ে বা তেওঁলোকে যি কৈছে যে জেলৰ ভিতৰত ভোগ বিলাসিতা বা সহজে সকলো বস্তু উপলব্ধ হ'ব নালাগে আৰু সেইটো সকলোৱে বিচাৰিব কাৰণ অপৰাধ কৰি যোৱাৰ পিছত শাস্তি দিবলৈ জেললৈ পঠিওৱা হয় কাৰাগাৰলৈ পঠিওৱা হয় আৰু তাত যদি সহজে সকলো বস্তু উপলব্ধ হয় তেনেহ'লে সেই শাস্তিৰ কোনো মূল্য নাথাকিব কিন্তু এটা কথা পুনৰ তেখেতে কৈছে যে এনে যদি এবাৰ ছাডেন ভিজিট দি বা তাত ধৰা পেলোৱাৰ পিছত যদি পুনৰ কোনো ব্যক্তিয়ে যদি তেনে চেষ্টা কৰিছে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ'ব আৰু এই বিষয়ত বৰ্তমানেও জিলা আয়ুক্তগৰাকীয়ে আৰু পুনৰ ছাডেন ভিজিট তেনেধৰণৰ পদক্ষেপ ল'ব বুলি তেওঁ আমাক জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ